অন্য এটা ক্লাছলৈ স্বাগতম জনাইছোঁ আৰু আজিৰ এই ক্লাছটোত আমি আলোচনা কৰিম তোমালোকৰ পৃথিৱীৰ ভূগোল ক্লাছ 10 সমাজ বিজ্ঞান পাঠ্যপুথিৰ তোমালোকৰ ভূগোলৰ যিটো পাৰ্ট আছে পৃথিৱীৰ ভূগোল এই লেচনটো তোমালোকৰ পৰীক্ষাত আহিব পৰা গোটেই MCQ খিনিৰ বিষয়ে আজিৰ এই ক্লাছটোত আমি ডিছকাশ্যন কৰিম গতিকে তুমি যদি ক্লাছ 10ত পঢ়ি আছা তেনেহ'লে আজিৰ এই ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা এই ক্লাছটোত তোমালোকৰ HSLC আৰু তোমালোকৰ স্কুলৰ যিবিলাক এনুৱেল আৰু হাফ ইয়াৰলি এক্সাম তাত আহি থকা গোটেইকেইটা ইম্পৰ্টেণ্ট MCQ তোমালোকে পাই যাবা অলৰাইট এক নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ ৱৰ্ল্ড ছেকেণ্ড লাৰ্জেষ্ট অ'চেন সেইখনৰ নাম কি সেইখনৰ নাম হৈছে আটলাণ্টিক মহাসাগৰ এই পৃথিৱীৰ ভিতৰতে দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম হৈছে আটলাণ্টিক মহাসাগৰ অ'কে নেক্সট কুৱেশ্যনটো মন কৰা পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম সুধিছে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম হৈছে ওচেনিয়া মহাদেশ অপশ্যন দিছিলে আমাক উত্তৰ আমেৰিকা ইউৰোপ তাৰপিছত এণ্টাৰ্কটিকা আৰু ওচেনিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওচেনিয়া মহাদেশ বুজিলা অলৰাইট নেক্সটটো মন কৰা নেক্সটটোত সুধিছে ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফকলেণ্ড দ্বীপটো আটলাণ্টিক মহাসাগৰত অৱস্থিত অপশ্যন আছিলে আটলাণ্টিক মহাসাগৰ উত্তৰ মহাসাগৰ প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফকলেণ্ড দ্বীপটো আটলাণ্টিক মহাসাগৰত অৱস্থিত অ'কে নেক্সটটো মন কৰা এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে এছিয়া আৰু আফ্ৰিকা মহাদেশক লুইট সাগৰ যাক ইংৰাজীত কোৱা হয় ৰেড চি ঠিক আছে ৰেড চি অৰ্থাৎ লুইট সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে বুজিলা ইয়াত তোমালোকে এই লুইট সাগৰ পাইছা যে এইটো অসমীয়া নামহে হা এইটো ইংৰাজীত ইয়াক ৰেড চি বুলি কোৱা হয় RED ৰেড চি SEA ৰেড চি বুলি কোৱা হয় অ'কে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে ইউৰাইল পৰ্বতমালা ইউৰাইল যি পৰ্বতমালা ইউৰাইল মাউণ্টেইন ৰেঞ্জ সেই ইউৰাইল মাউণ্টেইন ৰেঞ্জে এছিয়া আৰু ইউৰোপ এই দুখন মহাদেশক প্ৰাকৃতিকভাৱে মানে ভৌগোলিকভাৱে আৰু পৃথক কৰিছে বুজিলা অ'কে গাইজ নেক্সট কুৱেশ্যনটো মন কৰা নেক্সট কুৱেশ্যনটো হৈছে ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত ইকুৱেডৰ হৈছে এডোখৰ ঠাইৰ নাম অপশ্যন দিছে উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আফ্ৰিকা ইয়া এছিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইকুৱেডৰ দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত নেক্সটটো হৈছে ব্ৰাজিলৰ ৰাজধানী কি ব্ৰাজিলৰ ৰাজধানী হৈছে ব্ৰাজিলিয়া ব্ৰাজিলৰ ৰাজধানী কি ব্ৰাজিলৰ ৰাজধানী হৈছে ব্ৰাজিলিয়া অপশ্যন আমাক কি দিছিলে অপশ্যন দিছিলে ৰিও ডি জেনেইৰো এইবিলাক ব্ৰাজিলিয়ান নাম হয় এইবিলাক স্পেনিছ নাম হয় এইবিলাক এতিয়া শুদ্ধ অপশ্যনটোত আমি কি লিখিম ব্ৰাজিলিয়া অ'কে প্ৰশান্ত মহাসাগৰৰ বিস্তৃতি বা মাটিকালি কিমান নিযুত বৰ্গ কিলোমিটাৰ শুদ্ধ উত্তৰটো হৈছে 165.2 নিযুত বৰ্গ কিলোমিটাৰ শুদ্ধ অপশ্যনটো হৈছে এইটো এইকেইটা তোমালোকৰ কিতাপতে আছিলে শুদ্ধ উত্তৰটো বাছি লিখা তাৰ পৰা এইকেইটা প্ৰশ্ন অনা গৈছে নেক্সটটো মন কৰা ভূপৃষ্ঠৰ কিমান অংশ পানী কালি আমি লাইভ ক্লাছত পঢ়ি গৈছোঁ আমাৰ ভূপৃষ্ঠৰ অৰ্থাৎ এখন পৃথিৱী এই পৃথিৱীৰ কিমান অংশ পানী জানা এই পৃথিৱীৰ 100%ৰ ভিতৰত 71% অনলি ৱাটাৰ আছে আৰু 29% আছে LAND লেণ্ড মাটি 100%ৰ 71% পানী আছে আৰু 29% আছে মাটি বুজিলা পৃথিৱীৰ দীৰ্ঘতম নদী পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি দীৰ্ঘতম নদীখনৰ নাম হৈছে নীল নদী পৃথিৱীৰ ভিতৰতে আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে নীল নদী নেক্সটটো মন কৰা বিস্তৃতি বা মাটিকালি হিচাপে মহাসাগৰসমূহৰ ভিতৰত ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম শুদ্ধ উত্তৰটো হৈছে উত্তৰ মহাসাগৰ আটলাণ্টিক মহাসাগৰ দক্ষিণ মহাসাগৰ ভাৰত মহাসাগৰ এই কেইখনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এইটো উত্তৰ মহাসাগৰ মানে পৃথিৱীৰ ভিতৰতে আটাইতকৈ আৰু মাটিকালি অথবা বিস্তৃতি ছাইডৰ পৰা চাবলৈ গ'লে মহাসাগৰসমূহৰ ভিতৰত আটাইতকৈ সৰু মহাসাগৰখনৰ নাম হৈছে উত্তৰ মহাসাগৰ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ সাগৰ কি পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰ্ববৃহৎ সাগৰখনৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ তোমালোকে জানা মহাদেশ আৰু মহাদেশ কেইখন আছে যিসকলে জানা তোমালোকে কমেণ্ট ছেকশ্যনত লিখি দিবা যে মহাদেশ কেইখন আছে পৃথিৱীত আৰু মহাসাগৰ কেইখন আছে তলৰ কোনটো পৃথিৱীৰ সমুদ্ৰ খাটসমূহৰ ভিতৰত গভীৰতম খাট শুদ্ধ উত্তৰটো হৈছে মেৰিয়ানা খাট মানে এখন পৃথিৱী ঠিক আছে পৃথিৱীৰ মানে এটা পইণ্ট আছে মেৰিয়ানা পইণ্ট বুলি কয় সেই মেৰিয়ানা পইণ্টটো পৃথিৱীৰ আটাইতকৈ দ ঠাই মানে পৃথিৱী বহুত গভীৰলৈকে সোমাই আছে মানে সেই মেৰিয়ানা খাটটো সেইকাৰণে এইটো ৱৰ্ল্ডৰ আটাইতকৈ ডিপেষ্ট খাট মানে বুজিলা ডিপেষ্ট পইণ্ট ৱৰ্ল্ডৰ আটাইতকৈ ডিপেষ্ট পইণ্ট হৈছে মেৰিয়ানা খাট
অ'কে মেৰিয়ানা পইণ্টটো হৈছে ৱৰ্ল্ডৰ আটাইতকৈ ডিপেষ্ট পইণ্ট পৃথিৱীৰ সৰ্বমুঠ দেশ কেইখন বৰ্তমান সময়ত পৃথিৱীৰ সৰ্বমুঠ দেশৰ পৰিমাণ হৈছে 195 বহুতে লিখে 197 কিন্তু 197 নহয় আৰু 198 বহুতে লিখে 198 নহয় তোমালোকে ইণ্টাৰনেট চাবা বৰ্তমান লেটেষ্ট যিটো পৰিমাণ হৈছে 195 বুজিলা তোমালোকে আপডেট হৈ থাকিবা আপ টু ডেট হৈ থাকিবা ডাটাবিলাকৰ লগত পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম হৈছে ওচেনিয়া মহাদেশ আমি পাই আহিছোঁ অলৰেডি নহয় জানো উত্তৰ আমেৰিকাও নহয় ইউৰোপো নহয় এণ্টাৰ্কটিকাও নহয় শুদ্ধ উত্তৰটো হৈছে ওচেনিয়া মহাদেশ আৰু এইডোখৰতে আৰু এটা MCQ উদয় হয় যে কি পৃথিৱীৰ কোনডোখৰ ঠাইত জনবসতি ঘন অথবা পৃথিৱীৰ কোনখন মহাদেশত জনবসতি নাই শুদ্ধ উত্তৰটো হৈছে এণ্টাৰ্কটিকাত মানুহৰ জনবসতি নাই মানে তাত মানুহ থাকিব নোৱাৰে কিয়নো এণ্টাৰ্কটিকা বহুত ঠাণ্ডা ঠাই হয় মানে পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটো হ'ল হিমালয় এণ্ডিছ ৰকি ইয়া ইউৰাইল শুদ্ধ উত্তৰটো হৈছে এণ্ডিছ পৰ্বতমালা বহুতে লিখে হিমালয় মাউণ্ট এভাৰেষ্টৰ কথা লিখে কিন্তু হিমালয় নহয় হিমালয় এইটো কাৰণে নহয় হিমালয় হৈছে উচ্চ ক্ষেত্ৰতে ৱৰ্ল্ডৰ আটাইতকৈ হায়েষ্ট মানে উচ্চৰ ক্ষেত্ৰতহে প্ৰথম মানে হিমালয়টো বুজিলা নাই কিন্তু লং কিমান দীঘলৰ ছাইডত যদি আমি চাবলৈ যাওঁ সেইটো হৈছে এণ্ডিছ পৰ্বতমালাটো বহুত দীঘল হয় কিন্তু ৱৰ্ল্ডৰ আটাইতকৈ হায়েষ্ট বুলি ক'বলৈ যোৱাৰ লগে লগে হিমালয় মাউণ্ট এভাৰেষ্টৰ কথা কওঁ আৰু দীঘলৰ কথা ক'বলৈ গ'লে আমি কওঁ এণ্ডিজৰ কথা বুজিলা এইটো ভুল নকৰিবা পৃথিৱীৰ মহাদেশৰ সংখ্যা কিমান বৰ্তমান সময়ত পৃথিৱীত কিমানখন মহাদেশ আছে প্ৰায় 7খন কণ্টিনেণ্ট আছে মানে 7খন মহাদেশ আছে নেক্সট কুৱেশ্যনটো মন কৰা নেক্সট কুৱেশ্যনটোত আমাক সুধিছে পৃথিৱীৰ মুঠ মাটিকালি কিমান পৃথিৱীৰ মুঠ মাটিকালি হৈছে 510.1 নিযুত বৰ্গ কিলোমিটাৰ আৰু এইটো ইণ্টাৰনেটৰ পৰা চাই লিখা গৈছে এইটো ভুল নহয় বুজিলা শুদ্ধ অপশ্যনটো হৈছে এইটো B2 নেক্সটটো মন কৰা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি বাৰু পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম হৈছে আটলাণ্টিক মহাসাগৰ এইখন হৈছে ৱৰ্ল্ডৰ আটাইতকৈ ছেকেণ্ড লাৰ্জেষ্ট অ'চেন বুজিলা দ্বিতীয় বৃহত্তম মহাসাগৰ পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম কি এইটো 2011 চনত আহিছিলে মেট্ৰিক পৰীক্ষাত তো সেইটো কাৰণে ইয়াত পুনৰ এবাৰ অনা গৈছে তোমালোকক অলৰেডি ক'লোঁৱেই পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম হৈছে এণ্ডিছ পৰ্বত শ্ৰেণী অথবা এণ্ডিছ পৰ্বতমালা পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম হৈছে সাহাৰা মৰুভূমি বুজিলা তো গাইজ এই 22টা আছিলে তোমালোকৰ পৃথিৱীৰ ভূগোলৰ খুব কমন পৰীক্ষাত প্ৰায় আহি থকা বহুত ইম্পৰ্টেণ্ট MCQ মই ভাবোঁ তোমালোকৰ MCQখিনি মনত ৰ'ল যদি তোমালোকে বুকখন ডাউনলোড কৰিবলৈ বিচাৰিছা MCQ থকা তেনেহ'লে ডেছক্ৰিপশ্যন চেক কৰিবা তাতে লিংক দিয়া আছে আৰু যদি তোমালোকে ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ কমপ্লিট চিলেবাছৰ কোৰ্চটো পাৰ্চেছ কৰিব বিচৰা ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা তাতে এটা লিংক দিয়া আছে তাত গৈ তোমালোকে ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ কমপ্লিট চিলেবাছখন পাৰ্চেছ কৰিব পাৰিবা য'ত তোমালোকৰ MCQ বুজোৱা আছে য'ত তোমালোকৰ লং কুৱেশ্যন য'ত তোমালোকৰ ডাঙৰ যিবিলাক কনচেপ্ট কনচেপ্টবিলাক তোমালোকক ক্লিয়াৰ কৰি থৈ দিয়া হৈছে আল্টিমেটলি তোমালোকে ক'ব পাৰা এটা তোমালোকৰ কমপ্লিট পেকেজ য'ত তোমালোকৰ ছ'চিয়েল ছায়েন্স ছাবজেক্টটো সম্পূৰ্ণৰূপে আমি আলোচনা কৰিছোঁ যিসকলে পাৰ্চেছ কৰিব বিচৰা ডেছক্ৰিপশ্যন চেক কৰিবা তাতে লিংক দিয়া আছে পাৰ্চেছ কৰা কষ্ট হৈছে অনলি 499 ৰুপিজ য'ত তোমালোকে A to Z লাভ কৰিবা দুখন কুৱেশ্যন আনচাৰ বেংকো লাভ কৰিবা এখন MCQ বেংক আৰু এখন তোমালোকৰ লং কুৱেশ্যন আনচাৰ বেংক গতিকে যিসকল আগ্ৰহী হয় ডেছক্ৰিপশ্যন চেক কৰা তাতে এনৰলমেণ্টৰ লিংক দিয়া আছে আৰু যদি তোমালোকে হোৱাটছএপত আমাৰ পৰা এই কোৰ্চটোৰ লিংক বিচৰা তেনেহ'লে ডেছক্ৰিপশ্যন নট চেক কৰা হোৱাটছএপ নাম্বাৰ দিয়া গৈছে আৰু ওপৰতো দেখিছে হোৱাটছএপ নাম্বাৰ ওলাই আছে ইয়াত তোমালোকে আমালৈ মেছেজ কৰিবা আমি তোমালোকক গাইড কৰি দিম চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ যদি ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা অ'কে বাই বাই তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 ৰুপিজ য'ত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টীমে তোমালোকক কণ্টেক্ট কৰি ল'ব